নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্যটি ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছোঁ বৰ্ডিং খেলপথাৰত। সুন্দৰ এটা অনুষ্ঠান আয়োজন হৈ আছে আৰু ঘপককৈ খবৰ পালোঁ। বিশেষ মই গম পোৱা নাছিলোঁ আৰু খবৰ দিয়া মানুহগৰাকী এইগৰাকী দেই। বহুত বহুত ধন্যবাদ ৰঞ্জিতা। আৰু এইফালে মোৰ লগত আছে, কি আছে নামটো? বিকিৰণী মোহন। আৰু আজি অনুষ্ঠানটোৰ বিষয়ে এখেতে সুন্দৰকৈ ক'ব আপোনালোকক। মই বিশেষ নাজানো যদিও তেখেতে সুন্দৰকৈ বুজাই দিব, কৈ দিব অকণমান। আজি এই গণসমাৱেশ আয়োজন কৰা হৈছে সৰুতা এখন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত। আৰু এই গণসমাৱেশৰ মূল উদ্দেশ্য হৈছে 6 জাতি জনজাতিকৰণ লগতে স্বায়ত্ব শাসনৰ দাবীত এই গণসমাৱেশ আয়োজন কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ মানুহসকল আহি আছে বিভিন্ন জিলাৰ পৰা। আমাৰ যিসকল মহিলাই হওক বা পুৰুষেই হওক, আমাৰ মানুহখিনি আহি আছে। তেওঁলোকে সহযোগ কৰিব আৰু অলপ খন্তেক পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। ঠিক আছে, কিমান মানুহ সমবেত হ'ব গম পায়? ইয়াত আপোনাৰ 50,000 ওপৰ মানুহ সুন্দৰকৈ দেখা যাম অনুষ্ঠান, সকলোৱে চাই থাকিব। আৰু এইফালে ইতিমধ্যে আহিছে ৰাইজসকল, দেখাই দিছোঁ অকণমান। ৰঞ্জিতা, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে পাই আহি মেলি। মই সিমান এটা নাজানো, পিছে জানিবা, ময়ো নাজানো। আৰু এতিয়া অনুষ্ঠানবিলাক সকলোৱে চাই থাকিব, কিহৰ অনুষ্ঠান হয়। সকলোৱে মৰমৰ তেতিয়াহ'লে আমাৰ নিৰ্মলা বাইদেউ দেই, বাইদেউ এই আজি অনুষ্ঠানৰ বিষয়ে অকণমান কৈ দিয়ক। আচলতে গম পাইছে যে জনজাতিকৰণৰ ওপৰত আজি ইয়াত গণসমাৱেশ ঘটিছে। আচলতে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আহোমে যুগান্তৰ পৰা আপোনাৰ 600 বছৰ ৰাজত্ব কৰিছে, কিন্তু বিনিময়ত আজি তাৰিখত আমি নিজৰ জাতিৰ ওপৰতে আমি আজি গণসমাৱেশ কৰিবলৈ এইটো বৰ দুখৰ বিষয়। গতিকে ইয়াৰ পৰাই আমাৰ গণসমাৱেশৰ পৰাই আমাৰ চৰকাৰলৈ এটি বিনম্ৰতা অনুৰোধ যাতে তেওঁলোকে আমাক অতি সোনকালে আমাক জনজাতিকৰণ কৰক, আমি সেইটোৱে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন ঠাইৰ পৰা বহুত বেছি মানুহ সমবেত হৈছে, যিয়ে দেশক ভাল পায়, জাতিক ভাল পায়। সকলোৱে আজি বৰ্ডিং খেলপথাৰত সমবেত হৈছে। বহুত বেছি ভাল লাগিছে। আপোনালোকক পৰিৱেশটো দেখাম আৰু উদ্দেশ্য আপোনালোকক গোটেই উদ্দেশ্যটো ক'ম। আৰু এইফালে ৰঞ্জিতা ৰ'দত থাকিব পৰা নাই, এইফালে পানী বটল এটা দিছে আৰু খাবলৈ। আৰু এইফালে আকৌ টিপাল চিপাল নাই, বহুত বেছি আজি সাংঘাতিক ৰ'দ। সঁচাকৈ দেই, সঁচাকৈ বহুত বেছি ৰ'দ। এইফালে আমাৰ বগী ছোৱালীজনী ক'লা হৈ যাব যে, সেইকাৰণে ছাগত দি থৈছিলোঁ। আৰু এতিয়া আহি আছোঁ অনুষ্ঠান ভাগলৈ যাওঁ, আপোনালোকক দেখাম। আৰু বহুত বেছি ভাল লাগিছে, যিয়ে দেশক ভাল পায়, যিয়ে জাতিক ভাল পায়, সকলো মানুহ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি ইয়াত সমবেত হৈছে। সেইকাৰণে বহুত বেছি ভাল লাগিছে। ব'লক আপোনালোকক পৰিৱেশ দেখাই দিম। কথা আছে, জনগোষ্ঠীৰ উত্তৰণৰ কথা আছে, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছে। গতিকে প্ৰতিবাদকাৰীসকল ইয়ালৈ আহিছে, সকলোৱে একেলগে চৰকাৰখন এটা মেছেজ দিব লাগিব। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ইতিমধ্যে আহি আছে, বহুত ট্ৰেফিক জামত ফচি আছে। খন্তেক সময়ৰ পিছতে আজি যি গণসমাৱেশৰ অনুষ্ঠান আছিল আমি আৰম্ভ কৰিম। গতিকে সকলো সন্মানীয় সংগ্ৰামী সতীৰ্থ, কোনে কয় লাচিত নাই?